কালি যেটো উচ্ছেদৰ ফলত এই শিশু গোটেই ৰাতি এনেকুৱা অৱস্থাত আছিল, মানে বৰষুণত তিতি আছিল। মানুহ এনেকৈ থাকিব নোৱাৰে। নিশ্চয় আল্লাই গোটেইখিনি চাই আছে। এনেকুৱা পৰিৱেশ মই আজি আৱেগিক হৈ গৈছোঁ। এই কণ ল'ৰা ছোৱালীসকলে, এই মহিলা বৃদ্ধ সকলে মানে এনেকুৱা অৱস্থায় আছে, গোটেই ৰাতি বৰষুণত তিতি আছিল। তেওঁলোকৰ কোনো তিৰপলৰ ব্যৱস্থা নাই। আজি চৰকাৰে যিটো তেওঁলোকৰ লগত অন্যায় কৰিছে, বৰ অন্যায় হৈছে। গতিকে আল্লাই গোটেইখিনি চাই আছে। মই এটা কথা চৰকাৰক ক'ব বিচাৰোঁ, যদি সঁচাকৈ এইখিনি চৰকাৰী মাটি হয়, যদি চৰকাৰৰ মাটি আপোনালোকৰ যদি মাটিৰ প্ৰয়োজন হয়, আপোনালোকে প্ৰথমে তেওঁলোকৰ বেলেগ ঠাইত সংস্থাপন দিব লাগিছিল। তেওঁলোকৰ হয়তো বস্ত্ৰৰ ব্যৱস্থা কৰিব লাগিছিল, খাদ্যৰ ব্যৱস্থা কৰিব লাগিছিল। এইটো গভৰ্ণমেণ্টৰ চৰকাৰে কিন্তু দায়িত্ব হয়। কিন্তু অমানৱীয়ভাৱে যিটো উচ্ছেদ কৰিছে, আজি চাওক এইসকল মানুহ নহয় নেকি? আজি খোলা মানে এই অপেন মানে সেই যিটো মানে আকাশৰ তলত তেওঁলোকে আজি গোটেই ৰাতি বৰষুণত তিতি এই মানুহবোৰ এনেকুৱা অৱস্থাত আছে। আপোনালোকে চাওক, ঘূৰাই কৈছে যে গোটেই ৰাতি এই শিশুটিক লৈ তাৰমানে বাহিৰতে আছিল। গতিকে এয়া কোনো মানৱ জাতি এনেকুৱা কোনো থাকে নেকি? গোটেই ৰাতি মহে কামুৰি এই শিশুটিক কি কৰিছে চাওক। গোটেই ৰাতি কিবা খাবাৰৰ কোনো ব্যৱস্থা নাছিল। তেওঁলোকে এই অসমত থাকি অসমীয়া শিকিছে, অসমীয়া পঢ়ি আছে। এই ল'ৰা ছোৱালীসকলৰ পৰীক্ষা হয়তো কেই তাৰিখৰ পৰীক্ষা? তোমালোকৰ 20 তাৰিখত পৰীক্ষা। এওঁলোকৰ ঘৰ ভাঙি দিলে। এতিয়া ক'ত থাকি কিতাপটো পঢ়িব? যি চৰকাৰে শিক্ষাৰ কথা কয়, আজি সেই ছাত্ৰসকলৰ শিক্ষাৰ ব্যৱস্থা তেওঁ খৰ্ব কৰিছে। তেওঁলোকে বিচাৰে যে এই ল'ৰা ছোৱালী যাতে শিক্ষিত নহয়। যদি এই ল'ৰা ছোৱালীসকল শিক্ষিত নহয়, পৰৱৰ্তী ভৱিষ্যত তেওঁলোকৰ কি হ'ব? গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আপুনি উচ্ছেদ কৰিছে, সেইটো যদি সঁচাকৈ চৰকাৰী মাটি হয়, আমি এটা কথা জমিয়ত উলামাৰ ফালৰ পৰা কওঁ যে হয়, তেওঁলোকৰ বেলেগ ঠাইত সংস্থাপন দিয়ক, উচিত তেওঁলোকৰ ব্যৱস্থা কৰি দিয়ক। সেইটো আমাৰ দাবী। গতিকে বাকী আল্লাহৰ ওপৰত এৰি দিয়ক। আপোনাৰ আল্লাহৰ ওপৰত ভৰসা কৰক। আল্লাহ ইনশাল্লাহ চব চাই আছে। বিচাৰ সকলোৰে হ'ব, হয় না নহয়? গতিকে অলপ ধৈৰ্য ধৰক, আল্লাহ বিচাৰ কৰিব ইনশাল্লাহ। আৰু কিবা আছে নেকি? চাওক, আমি যৌথ হিচাপত 2-3 তোমাৰতো ঘৰ বাৰী সব ঠিক আছে, এনআরসির নাম আছে, ভোট ডালতাছ, এনে সব কিছু পানি টানি ট্রেনের ব্যবস্থা, রাস্তার সব কিছু আছে, লাইন আছে, স্কুল আছে, পানি দেওয়ার ব্যবস্থা আছে, সরকারি। তোমার কতদিন আগে নোটিশ দিছে? हमारे नोटिस मैंने दुकान भाई दिए। हाँ, 2 दिन पहले आपको वहाँ बैनर लगाया है, बैनर लगाया, नोटिस नहीं मिली। नोटिस नहीं मिली। ये देखें तो नोटिस भी नहीं मिली। अचानक जो है इनका घर जो है तोड़ दे, खाली करते बुलडोजर लगा। पर्सनली किसी को नोटिस नहीं दिया है। एक बैनर मारा है 2 दिन पहले दिया है। बैनर लगा है, उसमें दाग नंबर दिया हुआ है। डाक नंबर 100 कितना और एविक्शन ये क्या है? दाग नंबर अभी में ये लोग कहाँ है? कौन है इसको जो पता ही जहाँ नहीं पर है खाली कि जगह जमीन किसी मिला है, दाग नंबर पे हम है। हाँ हाँ, कोई जो है आपको खुले आसमान के नीचे ऐसा जो है तिरपाल लगा कर रह रहे हैं, कोई दरख्त के नीचे है, कोई रास्ते के किनारे में है, कोई रेलवे स्टेशन में इधर चला गया, हर मुख्तलिफ जगह पर ये लोग चले गए हैं। ये सब कहा आप बताएं कि उनके जो है किसी का शौहर नहीं है, सिर्फ बीवी है, बच्चा लेकर के वो कहाँ जाएंगे? ये हाल हो गया है। ये आसाम ग्वालपाड़ा हासिला बिल का है। ये बहुत सारे सैकड़ों लोग, टोटल कितने लोग होंगे? एक तो फैमिली है और लोग फैमिली मेंबर 8,000 से ज़्यादा होंगे। 8,000 से ज़्यादा लोगों को जो है अभी घर खाली है, घर से महरूम है। ये खुले आसमान के नीचे लोग अपनी ज़िंदगी गुजार रहे हैं और फैमिली 670 का हुआ है, 1,000 से ज़्यादा होगा। যাই হোক, ইনশাল্লাহ দেখুন তখন আপনারা এমনি করুন, কোনো যাতে হুলস্থুল হয় না, যেভাবে শান্তি শক্তি ভাতৃত্বতা বজায় রেখে যাতে এই জায়গায় কোনো ধরনের কোনো হুলস্থুল পরিবেশ না হয়, আপনারা একজনের লক্ষ্য রাখবেন ইনশাল্লাহ। পরীক্ষা চলে আছে কালির পর, কালি কি পরীক্ষা আছে? ইংরাজি। এতে তোমার ঘর ভাঙি দিছে, এতে তুমি কোথ থাকি পড়িবা? কোথ আসো, কোথ এতিয়া?
তোমাৰ পৰীক্ষা কোন ক্লাছত হাই ছেকেণ্ডেৰী পঢ়ি আছ পৰীক্ষা কোন দিনৰ পৰা তোমাৰ নাম তোমালোকৰ ঘৰ ভাঙিছে এতিয়া পৰীক্ষা চলি আছে পৰীক্ষা কোন দিন কালিৰ পৰা পৰীক্ষা এতিয়া তোমাৰ ঘৰত নাই এতিয়া ক'ত আছ ৰাস্তাৰ কাষত তিৰপাল লগাই তোমালোকে আছো বৰষুণ আহিছে তিৰপালো নাই স্কুলত যোৱা স্কুলত তুমি কি নাম তোমাৰ ABCD কচোন ভাল ভাল পঢ়াটোৱে ভাল তো আপোনালোকৰ চবৰ ঘৰ ভাঙিছে কোনো আপোনালোকে অনুৰোধ কৰিছিল নে নাই ৰক্ষা কৰক বুলি তোমালোকে কৈছিলা যে আমাৰ পৰীক্ষা চলি আছে আমি ষ্টুডেণ্ট মানা নাই যে পৰীক্ষাৰ পিছত তথাপি অলপ সময় বিচাৰিছিলে তোমালোকে সময় দিয়া নাই এতিয়া আপোনালোকে আছে ক'ত ৰাস্তা ঘাটত আছে কোনোবা আপোনাৰ হেৰি ৰাস্তাত আছে কোনোবা আৰু কোনোবা তিৰপাল লগাই আছে য'ত ঘৰ ভাঙিছে তাতে থাকিব দিয়া নাই কাকো কি কৈ আছে ইয়াৰ পৰা আঁতৰি যাব লাগে আকৌ যিসকল মানে তিৰপাল লগাইছে তেওঁলোকক ইয়াৰ পৰা যাব দিছে এতিয়া সব কিমান কিমান ঘৰ পটা ভাঙিছে এতিয়া আপোনালোকৰ ইমাৰ্জেঞ্চি হিচাপে কি বস্তুৰ প্ৰয়োজন আছে অলপ তিৰপাল হ'লে অলপ সকাহ পাব কমচে কম ল'ৰা ছোৱালী যিহেতু তেওঁলোকে মানে বৰষুণ আহিলে তিতিবলগীয়া হৈছে বৰষুণৰ পৰা কমচে কম বাচিবলগীয়া হ'লে অলপ হ'লে তিৰপালৰ অলপ ব্যৱস্থা হ'লে আপোনালোকে অলপ সহায় হ'ব আৰু আমাৰ মেইন মাটি লাগে আমাৰ থাকিবৰ কাৰণে ঘৰ বনাবৰ কাৰণে মাটি লাগে মাটি দিব লাগে আমাৰ বৰ বেয়া লাগিছে আমিও মানে আপোনালোকৰ লগত দুখিত গোটেই ৰাতি কেনেকুৱা আছিল আপোনালোকে ৰাতিটো আমি এইখিনি তিৰপালো নাছিল যেতিয়াতো বৰষুণ ভিজি আছিল আজি জাষ্ট অলপ পেঞ্চিন বা তিৰপাল কাৰোবাৰ কোনোবা দিছে আৰু ৰক্ষা হৈ আছে এতিয়া ৰাতিটো সৰু ল'ৰা ছোৱালী পেকত বৰষুণত ভিজি আছিল মানে একদম মানে গোটেই ৰাতি মানে বিৰাট কষ্টত আছে ৰাতি অভাৰ কষ্টত দিছে এই ৰাতিপুৱাই কাৰোবাৰ দেখি পিনে মহম্মদ ইব্ৰাহিম আলী স্কুলত কৰিছিলোঁ বেছি পঢ়াও নকৰা কি নাম হা আসিফ আলী নাম কি নাম আসিফ আলী ৰাতি গোটেই ৰাতি ইয়া চাওক মই কি ক'ম কালি যিটো উচ্ছেদৰ ফলত এই শিশু গোটেই ৰাতি এনেকুৱা অৱস্থাত আছিল মানে বৰষুণত তিতি আছিল মানুহ এনেকৈ থাকিব নোৱাৰে নিশ্চয় আল্লাহ গোটেইখিনি চাই আছে এনেকুৱা পৰিৱেশ মই আজি আৱেগিক হৈ গৈছোঁ এই কণ ল'ৰা ছোৱালীসকলে এই মহিলা বৃদ্ধ সকলে মানে এনেকুৱা অৱস্থাই আছে গোটেই ৰাতি বৰষুণত তিতি আছিল তেওঁলোকৰ কোনো তিৰপালৰ ব্যৱস্থা নাই আজি চৰকাৰে যিটো তেওঁলোকৰ লগত অন্যায় কৰিছে বৰ অন্যায় হৈছে গতিকে আল্লাই গোটেইখিনি চাই আছে মই এটা কথা চৰকাৰক ক'ব বিচাৰোঁ যদি সঁচাকৈ এইখিনি চৰকাৰী মাটি হয় যদি চৰকাৰৰ মাটি আপোনালোকৰ যদি মাটিৰ প্ৰয়োজন হয় আপোনালোকে প্ৰথমে তেওঁলোকৰ বেলেগ ঠাইত সংস্থাপন দিব লাগিছিল তেওঁলোকৰ হয়তো বস্ত্ৰৰ ব্যৱস্থা কৰিব লাগিছিল খাদ্যৰ ব্যৱস্থা কৰিব লাগিছিল এইটো গভৰ্ণমেণ্টৰ চৰকাৰে কিন্তু দায়িত্ব হয় কিন্তু অমানৱীয়ভাৱে যেটো উচ্ছেদ কৰিছে আজি চাওক এইসকল মানুহ নহয় নেকি আজি খোলা মানে এই অপেন মানে সেই যেটো মানে আকাশৰ তলত তেওঁলোকে আজি গোটেই ৰাতি বৰষুণত তিতি এই মানুহবোৰ এনেকুৱা অৱস্থাত আছে আপোনালোকে চাওক ঘূৰাই কৈছে যে গোটেই ৰাতি এই শিশুটিক লৈ তাৰ মানে বাহিৰতে আছিল গতিকে এয়া কোনো মানৱ জাতি এনেকুৱা কোনো থাকে নেকি গোটেই ৰাতি মহে কামুৰি এই শিশুটিক কি কৰিছে চাওক
গোটেই ৰাতি কিবা খাবাৰৰ কোনো ব্যৱস্থা আছিল নাছিল তেওঁলোকে ৰাস্তাৰ এই পৰা অসমত থাকি অসমীয়া শিকিছে অসমীয়া পঢ়ি আছে ইংলিছ এই ল'ৰা ছোৱালীসকলৰ পৰীক্ষা হয়তো কেই তাৰিখৰ পৰীক্ষা তোমালোকৰ 20 তাৰিখত পৰীক্ষা এওঁলোকৰ ঘৰ ভাঙি দিলে এতিয়া ক'ত থাকি কিতাপটো পঢ়িব যি চৰকাৰে শিক্ষাৰ কথা কয় আজি সেই ছাত্ৰসকলৰ শিক্ষাৰ ব্যৱস্থা তেওঁ খৰ্ব কৰিছে তেওঁলোকে বিচাৰে যে এই ল'ৰা ছোৱালী যাতে শিক্ষিত নহয় যদি এই ল'ৰা ছোৱালীসকল শিক্ষিত নহয় পৰৱৰ্তী ভৱিষ্যত তেওঁলোকৰ কি হ'ব গতিকে মই চৰকাৰৰ অনুৰোধ জনাইছোঁ যে আপুনি উচ্ছেদ কৰিছে সেইটো যদি সঁচাকৈ চৰকাৰী মাটি হয় আমি এটা কথা জমিয়ত উলামাৰ ফালৰ পৰা কওঁ যে হয় তেওঁলোকৰ বেলেগ ঠাইত সংস্থাপন দিয়ক উচিত তেওঁলোকৰ ব্যৱস্থা কৰি দিয়ক সেইটো আমাৰ দাবী গতিকে বাকী আল্লাহৰ ওপৰত এৰি দিয়ক আপোনাৰ আল্লাহৰ ওপৰত ভৰসা কৰক আল্লাহ ইনশাল্লাহ চব চাই আছে বিচাৰ সকলোৰে হ'ব হয় না নহয় গতিকে অলপ ধৈৰ্য ধৰক আল্লাহ বিচাৰ কৰিব ইনশাআল্লাহ আৰু কিবা আছে নেকি চাওক আমি যৌথ হিচাপত 2